আমি কংগ্ৰেছ দলে প্ৰথমৰ পৰাই কৈ আহিছো যে বিজেপি দলে আমাৰ দেশৰ সংবিধানখনক সন্মান নকৰে, বাবা চাহেব আম্বেদকাৰক সন্মান নকৰে। তাৰ বহুত উদাহৰণ আছে। অসমত কিতাপ ওলাইছিলে লুইচ বাৰ্জাৰ চাওডা কেলেংকাৰী, এছ আলুলে প্ৰেছ মিট কৰিছিলে CBI এনকুৱাৰী হ'ব বুলি, কিন্তু বিজেপিলৈ গ'লে নহয়। আজি গৌতম আদানী এজন ফ্ৰড চোৰ প্ৰবঞ্চক বুলি আমেৰিকান কোৰ্টে কৈছে, FBI কৈছে, কিন্তু ভাৰতবৰ্ষত CBI ED এইবিলাক সব মৌন, সেবি মৌন। কেলে? এইবিলাক সংবিধান প্ৰদত্ত অনুষ্ঠান। এই অনুষ্ঠানবিলাকক সংবিধানে কিছুমান ক্ষমতা দিয়া আছে, স্বতন্ত্ৰ ক্ষমতা দিয়া আছে। সংবিধানৰ গোটেই স্বতন্ত্ৰ ক্ষমতাবিলাক গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মোদী ডাঙৰীয়াৰ নিৰ্দেশত হস্তগত কৰি এই স্বতন্ত্ৰ সংবিধান প্ৰদত্ত অনুষ্ঠানবিলাকক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে কেৱল বিৰোধী দলৰ বিৰুদ্ধে। আৰু আমি যে কৈ আছিলো সংবিধান সন্মান নকৰে, কালি প্ৰমাণ হ'ল। কালি মৃদুল ইছলামৰ অপৰাধ কি? স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাইজে যিটো কথা বেয়া পায়, সেই কথাটো বেয়া পাওঁ বুলি ক'বলৈ আমি ৰাজভৱন চলৈ কাৰ্যসূচী লৈছো। তাত কন্দুৱা গেছ দিব পাৰে পুলিচে, এইটো আচৰিত কথা নহয়। কিন্তু একে জেগাতে 3টা কন্দুৱা গেছ একে সময়তে দি আজি মানুহক হত্যা কৰা যিটো ষড়যন্ত্ৰ তেওঁলোকে কৰিলে, আজি এজন সম্ভাৱনাপূৰ্ণ উকিল, আজি কিমান হাজাৰ হাজাৰ মানুহ, মই দেখা নাই মোৰ জীৱন কালত যে এজন মানুহৰ মৃত্যুত জানাজাত এনেকে হাজাৰ হাজাৰ মানুহ গোট খোৱা। এজন জনপ্ৰিয় উদীয়মান যুৱ নেতাক যি ধৰণে ষড়যন্ত্ৰ কৰি চৰকাৰে হত্যা কৰিলে, এই হত্যাৰ পাছত এতিয়া 24 ঘণ্টা পাৰ হৈ গ'ল, চৰকাৰ মৌন। কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ব নোৱাৰে যে আমাৰ ভুল হৈছে বুলি? কিয় তেওঁ পত্নীক এটা ফোন কৰি সান্তনা দিব নোৱাৰে? কিয় এজন মন্ত্ৰী আহি লগ কৰিব নোৱাৰে? মৃদুল ইছলাম অসমীয়া নহয় নেকি? মৃদুল ইছলাম অসম সন্তান নহয় নেকি? মৃদুল ইছলামে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ যোৱাটো তেওঁৰ কি অপৰাধ আছিলে? আজি অমিত শ্বাহ ডাঙৰীয়াৰ যিটো ক্ষমতা, সেই ক্ষমতাত বিজেপি বলিয়ান হৈছে। আৰু আটাইতকৈ লজ্জাজনক কথা যে দেশৰ গৃহমন্ত্ৰীজনে সংবিধানখনক সদনৰ ভিতৰত মুকলিমূৰীয়াকৈ অপমান কৰিছে যে আম্বেদকাৰৰ নাম ইমান কিয় ল'ব লাগে? কিয় নল'ম আম্বেদকাৰৰ নাম? আজি দেশখনৰ যিটো শৃংখলা, আজি দেশ গোটেই বিশ্বৰ ভিতৰত গণতান্ত্ৰিক যিটো প্ৰমূল্য ৰক্ষা কৰি এখন সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে প্ৰতিষ্ঠা হোৱাত বাবা চাহেব আম্বেদকাৰৰ যিটো অৱদান, সেই কথাটো আমি কোৱাৰ কাৰণে আমাক বেয়া পায়। গতিকে যিজন মানুহে সংবিধানক অপমান কৰে, যিজন মানুহে সংবিধান ৰচনা কৰা ব্যক্তিজনক অপমান কৰে, আমি কংগ্ৰেছ দলে তেওঁক কেতিয়াও সন্মান নকৰো। আৰু সেইকাৰণে আজি আমি অমিত শ্বাহ ডাঙৰীয়াৰ পুত্ৰলিকা দাহ কৰিছো। পৰৱৰ্তী সময়ত যদি বিজেপিয়ে সংবিধানক অপমান কৰাৰ পুনৰ কুণ্ঠাবোধ কৰে, তেতিয়াহ'লে ইয়াতকৈ ডাঙৰ শক্তিশালী গণতান্ত্ৰিক আন্দোলন আমি কৰিম।